মানে এই দাঁতৰ মানে য'ত মোৰ মানে প্ৰব্লেমটো হৈছে দাঁতৰ তলৰ পাৰি মানে সেই প্ৰব্লেমটোৰ কাৰণে দাঁতটোৰ ভিতৰত ফুটাটো যে হৈ গৈছে, ফুটাটোত বিভিন্ন ধৰণৰ আমি খানা খাওঁ ন, সেই খানাবোৰ তাত ফচি যায়, সোমাই কেভিটিজ হৈ সেইটো পৰাই মানে এটা বস্তু উৎপন্ন হয়, সেই বস্তুটোৱে গৈ ফুটা কৰি দিয়ে। সেইকাৰণে এইটো বেমাৰ হ'লে আপোনালোকে বহুত মানে চিনচিয়াৰ হৈ মানে বহুত সাৱধানে কামবোৰ কৰি পেলাব লাগে আৰু সোনকালে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। মোৰ আজি হোৱা বেছি দিন হোৱা নাই বাৰু, এইটো প্ৰব্লেমটো দুমাহ তিনিমাহ এনেকুৱা কিবা এটা হৈছে। মই সদায় গৰম পানী হওক ঠাণ্ডা পানী হওক বা ৰাতিপুৱা ব্ৰাছ কৰাৰ সময়ত মানে মুখত পানী লৈ কুলকুলি কৰিব নোৱাৰোঁ। এনেই ব্ৰাছ কৰিলে কিন্তু একো প্ৰব্লেম নাই, নিবিষায়। তাৰপিছত দেখিছোঁনে আকৌ মানে মুখখনত মানে থু জমা হৈ গৈছে, মেডিচিন দি পেলাই এইটো মানে এনেস্থেচিয়া দিছেতো, এই জেগাডোখৰ গোটেই মোৰ ইয়াৰ পৰা এইখিনি এয়া গালৰ এইখিনি এয়া যে ওঠৰ এইকণহে ভাল হৈ আছে, এইখিনিলৈকে একদম এয়া এনেকৈ কৰি পূৰা মৰি যোৱা নিচিনা হ'ব। পূৰা এনেস্থেচিয়া দিলে মানে এইটো এতিয়া 1 ঘণ্টা 2 ঘণ্টা কিবা এটা থাকিব চাগে আৰু হেৰিটো, তাৰপিছত ভাল হ'ব। কিন্তু এইকণ সময়ত বহুত সাৱধান হ'ব লাগে, কিয় জানেনে? মানে এনেস্থেচিয়া দি থওঁতে কি হয়, এতিয়া এইটো ছাইড জিভাখনৰ আৰু এইটো ছাইড গোটেই মুখখনৰ, সেই ছাইডটো যিহেতু এনেস্থেচিয়া দিয়াৰ ফলত মানে দিয়াৰ কাৰণে একদম ডাঠ হৈ চূণ হৈ গ'ল। মানে এইখিনি জেগাত এতিয়া আমি বৰকৈ কোনোবাই এতিয়া ইনজেকশ্যন দিলেও গম নাপাম, বৰকৈ মাৰিলেও গম নাপাম, এনেকুৱা হৈ গ'ল ন, মৰি যোৱা নিচিনা। সেইকাৰণে এতিয়া আহাৰ খাওঁতে বা কথা কওঁতে বা আপোনালোকে দাঁতকেইটা এনেকৈ বন্ধ কৰোঁতে মুখখন জিভাখন যাতে কাটি নাযায়, একদম সাৱধান। এইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ। মোৰ কাটা নাই, কিন্তু মই মানে নিজকে নিজে ফিল কৰিছোঁ, অনুভৱ কৰিছোঁ যে মই এনেকৈ কৰিলে এনেকুৱা হ'ব মোৰ। সেইকাৰণে আপোনালোকক কৈছোঁ, এইটো এটা মানে ডাঙৰ প্ৰব্লেম। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু বহুত ভয় লাগে, কিয় এইটো প্ৰব্লেম মানে এই সৰু ল'ৰা ছোৱালীয়ে এইটো বুজি নাপাব ন, ঘপককৈ কিবা এটা খাই দিব, চুবাওঁতে কি হ'ব, জিভাখনো যদি কামুৰি দিছে সি গম নাপাব বা বাচ্ছাটোৱে গম নাপাব। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ একদম সাৱধান। এতিয়া দাঁতটো একদম যেতিয়া মানে ভিতৰৰ পৰা সেইবোৰ চাফা কৰিছে, কিবা একদম পুৰা নিচিনা এটা গোন্ধ আহিছে নহয়, এতিয়া মই নিজকে নিজে একদম বহুত অশান্তি পাই আছোঁ। আকৌ ছেটাৰডে মাতিছে মেমে, আৰু কিবা আছে আৰু ট্ৰিটমেণ্ট বাকী, তেতিয়া মানে আৰু কি হয় চাম। কৈছে যদি মানে বিষ হয় তেতিয়াহ'লে বিষৰ মেডিচিন খাব দিছে, আৰু যদি বিষ নহয় তেতিয়াহ'লে বিষৰ মেডিচিন খাব দিয়া নাই। বাকী আৰু 3 বিধৰ টেবলেট দিছে, সেইকেইটা মানে খাই থাকিব দিছে। আৰু বাকী চাওঁ আৰু কি হয়। ইনজেকশ্যন যে মাৰিছে নহয়, এটা মানে বিষ হয় নহয়, এনেকুৱা ছাইডত আলুত মাৰে যে, জিভাৰ তলত এটা এনেকুৱাত এটা মাৰিছে, এইফালে এটা মাৰিছে। এতিয়া ইভিনিঙত আমি বাৰ্থডে খাব যাব ওলাইছোঁ, আৰু বাৰ্থডে খাবলৈ আমি 3টাই, হামজা, কায়ান আৰু মই, আমি 3টা অকলেই যাম। আৰু বেছি দূৰত নহয় বাৰু, খোজকাঢ়িয়ে যাব পাৰি, ওচৰতে হয়। তাৰপিছত বাৰ্থডে এতিয়া গধূলা সময় হ'ল, ঘৰত লাইট চাকি চব জ্বলাই মেলি লৈ তাৰপিছত ধুনীয়াকৈ ভালদৰে দৰ্জাখন বন্ধ কৰি লওঁ। এতিয়া গিফ্টটো হাতত লৈ লৈছোঁ, আৰু গিফ্টত লৈছিলোঁ এটা ধুনীয়া একদম ঠাণ্ডা দিনত পিন্ধিব পৰা উলেন হুডি, বহুত ধুনীয়া লাগে। মোৰ বিশালৰ ভিডিঅ'টো যোনে দেখিছে, মই 2টা হুডি আনিছোঁ বুলি কৈছিলোঁ যে, এটা কায়েনৰ কাৰণে, এটা গিফ্টৰ কাৰণে আনিছিলোঁ। আৰু এয়া বাৰ্থডে আহি পাই গ'লোহি ঘৰত, আৰু বাৰ্থডে গাৰ্লজনী দেখিছেই আপোনালোকে, এইজনী হয় বাৰ্থডে গাৰ্ল। আৰু চব তাইৰ লগৰ ফ্ৰেণ্ডছ হয়, আৰু কিছুমান ওচৰৰ সৰু ল'ৰা ছোৱালী, সকলোৱে মিলি একদম বহুত এনজয়, সৰু ল'ৰা ছোৱালীবোৰৰ। এতিয়া সিহঁতে কেক কাটিং কৰিছে, আৰু কেক ইটোৱে সিটোক গালত লগাইছে, মানে সিহঁতৰ ধেমালি ফূৰ্তি ল'ৰা ছোৱালীবোৰৰ। আৰু আমাৰ কায়ানেও লগাই দিছে বাৰ্থডে গাৰ্লক।
আৰু বাৰ্থডেত আমি ইমান বেছি দেৰি ৰখা নাই, যিহেতু মোৰ গাটো ইমান ভাল নাছিলে, দাঁতৰ বিষ হৈ আছিলে, অলপ পিছতে গুচি আহিলোঁ। এতিয়া বাজিছে 1:30, পুৰা 1:30 বাজিছে একদম কাৰেক্ট। আৰু ভাত পানী বনোৱা মোৰ হৈ গ'ল। আৰু এতিয়া চাওক মই কথা ইমান ধুনীয়াকৈ ক'ব পাৰিছোঁ। এইবোৰ বিষ চিষ এতিয়া নাইকিয়া হৈছে, খালি দাঁতৰ মানে ফিলিং কৰা দাঁতটো অকণ শ্লাইড, আৰু সেইটো পঢ়িব পাৰি। আৰু আজি মৰ্ণিঙত বিষৰ টেবলেট খোৱা নাই, হ'লেও মানে কি এইটো চাইডে মই একো আহাৰ চুবোৱা নাই, ভয় লাগি আছে। ছেটাৰডে মানে আকৌ মেমে মাতিছে তেতিয়া গৈ মেমৰ লগত মানে ভালকৈ কথা পাতি তাৰপিছতে খাব পাৰি নে নোৱাৰি ভালকৈ। মেমে বাৰু কৈছে যে আপুনি 1 hour পিছত এলাৰ্জিবিলাক সেয়া অকণমান মানে ভাল দেখা নিচিনা লাগিছে। এনেকুৱা বেয়া হৈ গৈছে। এতিয়া ভাত আজি চিকেন বনালোঁ, আৰু তিতাকেৰেলা ভাজি আৰু দালি আৰু শ'ল মাছ আলু মটৰ বিলাহী দি বনাইছিলোঁ, সেয়া আছেই ৰাতিৰ তৰকাৰী। এতিয়া ভাতটো হুইছেল মাৰিম, আৰু 1:30 বাজিছেহে। হামজাহঁত অহা দেৰি আছে, আৰু আজি হাজবেণ্ডৰো ডিউটি আছে। তাৰপিছত এয়া হৈছে নেক্সট ডে ভিডিঅ'। মৰ্ণিঙত মই সেই কামবোৰ মানে চব কৰি ঘৰৰ কাম বন কৰি আজৰি হৈ এতিয়া গা ধুই ল'লোঁ। আৰু সেইদিনাখন বতৰটো বেয়া আছিলে, সেইকাৰণে চুলিখিনি হেয়াৰ ড্ৰাই মাৰি এনেকৈ শুকাই ল'ম। আৰু চুলিখিনি মানে ধুই দিলে গাটো তেতিয়া ভালো লাগে, বেমাৰ আজাৰ হৈ থাকিলে চুলিটিয়ে গা চা ধুই দিলে অলপ মন চনবিলাক ভাল লাগে। তাৰপিছত গাটো ধুই মেলি এতিয়া ভাবিছোঁ চুলিখিনি যদি মই ৰ'দত শুকাব যাওঁ টাইমো বেছি লাগিব, আৰু বাহিৰত ইমান ৰ'দো নাই, সেইদিনাখন বতৰ ডাৱৰীয়া আছিলে, সেইকাৰণে মই হেয়াৰ ড্ৰাই মাৰিয়ে শুকাই ল'লোঁ এনেকৈ। আৰু হেয়াৰ ড্ৰাই মাৰি শুকোৱাটো বাৰু চুলিৰ কাৰণে ইমান ভাল নহয় জানো, তথাপিও ঠাণ্ডা লাগিছে, দাঁতৰ বিষো বেছি হৈছে, সেইকাৰণে গতিকে হেয়াৰ ড্ৰাই মাৰি শুকাই লৈছোঁ। আৰু তাৰপিছতে আকৌ হামজা কায়নহঁত স্কুলৰ পৰা আহিব হ'ব, ভাত বনাবও লাগিব, কাম আছে, সেইকাৰণে চুলিখিনি এনেকৈ অলপ মানে কম পৰিমাণে শুকুৱাইছোঁ, আৰু বেছিকৈ ড্ৰাই কৰি লোৱা নাই। বেছি ড্ৰাই কৰিব গ'লে কি হয়, বেছিকৈ যদি হেয়াৰ ড্ৰাইটো মাৰোঁ ন বহুত সময় লাগিব। এতিয়া মই ৰখি থাকিব লাগিব, কাম আছে। বেচিনত কেইটামান কাঁহী বাতি আছে, মাজি লওঁ। আৰু সেই ৰং কৰিলে কি হয়, পকা চুলি আকৌ ওলায়। আৰু দাঁতৰ বিষটো যে মোৰ দাঁতৰ বিষটো এতিয়া অকণ কমিছে বাৰু। আকৌ মানে 12 তাৰিখে মাতিছে ফিল আপ কৰিব, মানে ফাইনেল ফিল আপটো কৰিব। আৰু দাঁতৰ বিষ যে মানে ফাৰ্ষ্ট মানে দাঁতৰ বিষৰ কেনেকুৱা বিষ হয় প্ৰথম এইবাৰ গম পাইছোঁ দেই। বহুত বেয়া বিষ, ক'ত বিষাইছে নহয় একজেক্ট ধৰিব নোৱাৰি, এনেকুৱাত মাথাত এনেকুৱাত ধৰি থাকে একদম এনি টাইম। তাৰপিছত দাঁতৰ বিষ ভাল অকণমান পাইছিলোঁহে, আকৌ পেটৰ বিষত পৰিলোঁ। দিছে আৰু আল্লাই যিমান যন্ত্ৰণা দিব লাগে দিছে, আৰু পঢ়ি আছোঁ, বিষৰ টেবলেট খাইছোঁ আৰু পঢ়িছোঁ, উপায়তো নাই, বেমাৰ দিছে যেতিয়া। ऊपरवाला ने अच्छा दिखा है तो दे दिया है, तो जितना सहने की शक्ति है सह लेंगे, है कि नहीं? तो आप लोग बताना। तो अभी हम क्या करेंगे, पहले चाय पानी तो अभी हो गया है, तो अभी जितना सामान वगैरह है सब साफ़ करेंगे, उसके बाद देखते हैं। और खाना पीना भी बनाना है, खाना मतलब ज़्यादा नहीं, चावल रात का चावल भी है थोड़ा बहुत, और रात को मटन बनाया था वो भी है। अभी देखती हूँ थोड़ा सा दाल बना दूँगी, नहीं तो कुछ टोमेटो का चटनी बना दूँगी, हमजा को पसंद है। और आज ना वेदर इतना अच्छा वेदर है ना, एकदम थोड़ा बारिश भी टपक रहा है। ये देखो बाहर का नज़ारा, मैं बैक कैमरा करके दिखाऊंगी आप लोगों को। थोड़ा बारिश भी हो रहा है बाहर। এনেকুৱা বতৰত নহয়, ঠাণ্ডা নহয়, কাম কৰিবলৈও মন নাযায়। আৰু আজি মানে চুৱেটাৰ পিন্ধি থাকিবলগীয়া হৈছে, চুৱেটাৰ পিন্ধি ল'লোঁ। আৰু যিহেতু চুলিখিনিও ধুই দিলোঁ ন, ঠাণ্ডা লাগিছে যে, সেইকাৰণে চুৱেটাৰটো পিন্ধি ল'লোঁ। আৰু বিয়াখনলৈও যাব লাগিব, বিয়ালৈ যেতিয়া যাম মানে ওলাম যেতিয়া তেতিয়া দেখাম বাৰু।
যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম মানে সময়ে নিমিলেগৈ কায়ানহঁত স্কুলৰ পৰা আহি পাওঁতে নহয় বহুত দেৰি হৈ যায় হামজাটো সোনকালে পায়হি 2:30 পাই যায়হি কিন্তু মানে কায়ানৰ বহুত লেট হৈ যায় তাই যেতিয়া 4:30 মানতহে মানে খাই মেলি আজৰি হয় তাৰপিছতে মগিব আজান মানে তাই ভাত খাই হাত ধুয়ে মানে মগিব আজানেই দিয়ে তাৰপিছত আকৌ মানে লগালগ আকৌ টিউশ্যনত সেইটো কাৰণে মানে দিগদাৰ হৈ যায় তো চাওঁ বাৰু